নম্বৰ সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহটো কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে সৰু গ্ৰহটো বুধ গ্ৰহ। ২ নম্বৰটো হৈছে যে কোনটো গ্ৰহ ৰঙা গ্ৰহ বুলি জনা যায়? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো যে পৃথিৱী, খ নম্বৰটো যে মংগল গ্ৰহ আৰু গ নম্বৰটো বৃহস্পতি আৰু সৰু গ্ৰহটো যে শনি। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে খ নম্বৰটো মংগল গ্ৰহ। ৩ নম্বৰটো হৈছে যে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? ইয়াত চাৰিটা উত্তৰ দিয়া। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো বৃহস্পতি। ৪ নম্বৰটো হৈছে যে সূৰ্যৰ প্ৰধান উপাদান কি? ইয়াত চাৰিটা উত্তৰ দিছে। ক নম্বৰটো অক্সিজেন, খ নম্বৰটো যে কাৰ্বন, গ নম্বৰটো হিলিয়াম আৰু সৰু গ্ৰহটো হৈছে হাইড্ৰজেন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে হাইড্ৰজেন। ৫ নম্বৰটো হৈছে যে কোনটো গ্ৰহ আটাইতকৈ বেছি আঙুঠি ব্যৱস্থা আছে? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো শনি। ৬ নম্বৰটো হৈছে যে আমাৰ সৌৰজগতত থকা তৰাকাৰাজ্যখনৰ নাম কি? তৰকাৰাজ্যখনৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ নম্বৰটো অৰ্থাৎ ক্ষুদ্ৰপথৰ আকাশগংগা। ৭ নম্বৰটো হৈছে যে মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে খ নম্বৰটো স্পুটনিক। খ নম্বৰটো শুদ্ধ উত্তৰ। ৮ নম্বৰটো হৈছে যে মহাকাশলৈ যাত্ৰা কৰা প্ৰথম মানুহ কোন? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ নম্বৰটো ইউৰি গাগাৰিন। ৯ নম্বৰটো হৈছে যে নাছাৰ আটাইতকৈ বিখ্যাত মহাকাশ দূৰবীনটোৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো হৈছে যে কেপলাৰ, খ নম্বৰটো হৈছে জেমছ ৱেব আৰু গ নম্বৰটো চন্দ্ৰ আৰু সৰু গ্ৰহটো হৈছে হাবল। শুদ্ধ উত্তৰ হৈছে যে সৰু গ্ৰহ হাবল। ১০ নম্বৰটো হৈছে যে কোনটো গ্ৰহ গ্ৰেট ৰেড স্পটৰ বাবে জনাজাত? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো পৃথিৱী, খ নম্বৰটো মংগল গ্ৰহ, গ নম্বৰটো হৈছে বৃহস্পতি আৰু সৰু গ্ৰহটো হৈছে নেপচুন। ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো বৃহস্পতি। ১১ নম্বৰটো হৈছে যে গ্ৰহাণু বেল্টত অৱস্থিত বামন গ্ৰহটোৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰ হৈছে এৰিছ, খ নম্বৰ হৈছে হাইমিয়া, গ নম্বৰটো হৈছে চেৰেছ আৰু সৰু গ্ৰহটো হৈছে যে মেকমেক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে চেৰিছ। ১২ নম্বৰটো হৈছে যে চন্দ্ৰ, পৃথিৱী আৰু সূৰ্যৰ মাজৰ পোনপটীয়াকৈ পাৰ হ'লে এই পৰিঘটনাটোক কি বুলি কোৱা হয়? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো হৈছে চন্দ্ৰগ্ৰহণ, খ নম্বৰটো সূৰ্যগ্ৰহণ, গ নম্বৰটো হৈছে যে গ্ৰহ পৰিবহন আৰু সৰু গ্ৰহটো হৈছে ধূমকেতুৰ অকুলেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰটো সূৰ্যগ্ৰহ। ১৩ নম্বৰটো হৈছে কোনটো গ্ৰহ মৰ্নিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি জনা যায়? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো হৈছে যে বুধ গ্ৰহ, খ নম্বৰটো হৈছে যে শুক্ৰ, গ নম্বৰটো হৈছে মংগল আৰু সৰু গ্ৰহটো হৈছে নেপচুন। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰটো শুক্ৰ। তৰা বিস্ফোৰণৰ শব্দ কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো হৈছে যে চুপ্ৰানভা, খ নম্বৰটো যে কোৱাছাৰ, গ নম্বৰ যে নিহাৰিকা আৰু সৰু গ্ৰহটো হৈছে পালচাৰ। অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে যে ক নম্বৰটো চুপ্ৰানভা। ১৫ নম্বৰটো হৈছে যে বায়ুমণ্ডলত আটাইতকৈ বেছি গেছ কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো হৈছে যে অক্সিজেন, খ নম্বৰটো যে কাৰ্বন ডাই অক্সাইড, গ নম্বৰটো হৈছে নাইট্ৰজেন আৰু সৰু গ্ৰহটো হৈছে হিলিয়াম। অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো নাইট্ৰজেন। ১৬ নম্বৰটো হৈছে যে সৌৰজগতৰ কোনটো চন্দ্ৰ আটাইতকৈ ডাঙৰ? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো যে চন্দ্ৰ, খ নম্বৰ যে গেনিমিড, গ নম্বৰ যে টাইটান আৰু সৰু গ্ৰহটো হৈছে ইউৰোপা। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ গেনিমিড। ১৭ নম্বৰটো হৈছে ক্ষুদ্ৰপথ কেনেধৰণ তৰকা ৰাজ্য? চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ এপ্ৰিল। ১৮ নম্বৰটো হৈছে পৃথিৱীৰ আটাইতকৈ ওচৰৰ তৰাটোৰ নাম কি? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰটো হৈছে আলফা চেণ্টাৰী, খ নম্বৰটো হৈছে
প্ৰক্সমিয়া চেণ্টাৰ। গ নম্বৰ হৈছে পেটলাজিয়ছ, সৰু ঘৰটো হৈছে চেৰিয়াছ। অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে যে গ নম্বৰটো প্ৰক্সামি চেণ্টাৰ, প্ৰক্সিমা চেণ্টাৰ। 19 নম্বৰটো হৈছে যে আমাৰ সৌৰজগতৰ বাহিৰত কোনটো গ্ৰহ কি শব্দ? গ্ৰহ কি শব্দ? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। ক নম্বৰ যে বহিঃগ্ৰহ, খ নম্বৰ যে বামন গ্ৰহ, গ নম্বৰ যে দুষ্ট গ্ৰহ আৰু সৰু ঘৰটো হৈছে উপগ্ৰহ। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে ক নম্বৰ বহিঃগ্ৰহ। 20 নম্বৰটো হৈছে যে কোনখন মহাকাশ অনুসন্ধানকাৰীয়ে প্ৰথমে সকলো ব্যৱসায়িক গ্ৰহ ভ্ৰমণ কৰিছিল? বাহ্যিক গ্ৰহ ভ্ৰমণ কৰিছিল। ইয়াত চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে যেনে ক নম্বৰটো যে ভয়াজাৰ, ক 1, খ নম্বৰটো যে ভয়াজাৰ 2, গ নম্বৰটো হৈছে যে অগ্ৰগামী 10 আৰু সৰু ঘৰটো যে নতুন দিগন্ত। অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰটো।